গুগল ফৰ্মৰ জৰিয়তে ইচ্ছুক যুৱক যুৱতীসকলে বা যিকোনো সুস্থ ব্যক্তিয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নিজৰ ৰক্ত দান কৰি আন এজন ব্যক্তিৰ জীৱন বচাবৰ কাৰণে এটা বিনম্ৰ প্ৰয়াস আমাৰ দলৰ ফালৰ পৰা কৰা হৈছে। এই ক্ষেত্ৰত 53 স্থানত ৰক্তদান শিবিৰৰ লগত ৰক্ত বৰ্গ নিৰ্ণয় শিবিৰ ব্লাড গ্ৰুপ নিৰ্ণয় যিটো কোৱা হয়, এই ৰক্ত বৰ্গ নিৰ্ণয় কাৰ্যসূচীও আমি আয়োজন কৰিছো। কাৰণ আমাৰ ৰাজ্যখনত যিমান ব্লাড বেংক আছে, সেই ব্লাড বেংকত যিমান ৰক্ত সঞ্চয় কৰিব পাৰি বা ৰাখিব পাৰি, সংৰক্ষণ কৰিব পাৰি, সিমানখিনি ৰক্তদান আমি কৰাৰ কাৰণে আগবাঢ়িছো। আমি এটা আন্দাজ কৰিছো, কমেও প্ৰায় 5300ৰ ওপৰত 5300+ আমি ৰক্ত যিটো কয় ইউনিট, এটা ইউনিট ৰক্তদানৰ সেইটো আমি প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লৈছো। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ আলাপ আলোচনা হৈছে। অসম চৰকাৰ আৰু বিশেষভাৱে স্বাস্থ্য বিভাগে NHM আমাক সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ যোৱাকালি প্ৰেৰণ কৰিছো। আৰু সেই পত্ৰক অনুসৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্য বিভাগক নিৰ্দেশনা দিছে যে যথাসম্ভৱ এই মেগা ৰক্তদান শিবিৰ আয়োজন কৰা ৰাজ্য চৰকাৰে যথোচিত সহযোগিতা আগবঢ়াব। গতিকে আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকী বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে এটা গঠনমূলক ইতিবাচক কাৰ্যসূচীৰ জৰিয়তে শত সহস্ৰজনক আমি যাতে জীৱন দান কৰিব পাৰোঁ। যিগৰাকী শিল্পী আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হ'ল, সেইগৰাকী শিল্পীৰ স্মৃতিত এই ৰক্তদান শিবিৰ আমাৰ এটা নৈতিক বা দায়িত্বশীল ৰাজনৈতিক দল হিচাপে এই কাৰ্যসূচীটো আমি ৰূপায়ণৰ দিশত আগবাঢ়িছো। ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে এই ক্ষেত্ৰত আগভাগ ল'ব আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সকলো প্ৰকাৰৰ সহায় সহযোগিতা এই শিবিৰ অনুষ্ঠিত কৰা আগবঢ়াব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো যে আমাৰ পত্ৰৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰ স্বাস্থ্য বিভাগে এই মেগা ৰক্তদান শিবিৰ আয়োজন কৰাৰ বাবে ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি বা কথা দিছিল। ইয়াৰ লগতে আমি সিদিনা নাহৰ পুলিও ৰোপণ কৰিম। নাহৰ পুলি আমি য'ত য'ত ৰক্তদান হ'ব সেই স্থানত আমি ইতিমধ্যে ৰোপণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু আমি যোৱা প্ৰায় 15 দিন আগত আমাৰ মণ্ডল সমিতি, জিলা সমিতিৰ জৰিয়তে আমি প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ চৌহদত আমি প্ৰিয় যি গছ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ, সেই নাহৰ গছ ইতিমধ্যে আমি ৰোপণ কৰিছো। প্ৰয়াত জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ কাৰণে ইতিমধ্যে আমি সকলোৱে জানো বা আপোনালোককো আমি অৱগত কৰিছো যে বিধানসভা সমষ্টি অনুসৰি আমাৰ য'ত য'ত বিধায়ক আছে সেইসকল বিধায়কে ইতিমধ্যে প্ৰয়াত শিল্পীগৰাকী, প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ দিশত তেওঁলোকে আগবাঢ়িছে। আৰু এটা স্থায়ী প্ৰতিমূৰ্তি
এই স্থায়ী প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ জৰিয়তে স্থাপনৰ জৰিয়তে আমি শিল্পীগৰাকীক জনজীৱনত যাতে আমি বৰ্তমান কৰি ৰাখিব পাৰো তাৰ কাৰণে আমাৰ গহিত যি আমাৰ কাৰ্যক্ৰম আছে এই কাৰ্যক্ৰমসমূহ আমি আগবঢ়াই লৈ গৈ আছো আপোনালোকে হয়তো প্ৰশ্ন কৰিব যে প্ৰতিখন জিলাত আপোনালোকে ন্যায় সমদল উলিওৱাৰ কথা আছিলে আমি 8খন জিলাত ইতিমধ্যে ন্যায় সমদল উলিয়াইছো আৰু আপোনালোকক আগতো কৈছিলো যে 28 তাৰিখৰ পিছত আমি এবাৰ ৰিভিউ কৰিম কৰি পৰৱৰ্তী আমাৰ সেকেন্ড ফেজটো আমি লম নে নলম সেই গোটেই কথাখিনি আমি আলোচনা কৰিছিলো ইতিমধ্যে আপোনালোকে আমাৰ 8টা স্থানৰ কাৰ্যসূচী আপোনালোকৰ মাধ্যমত অসমৰ ৰাইজে দেখিবলৈ পাইছে ন্যায় সমদল ন্যায়ৰ বাবে হাজাৰ হাজাৰ লোকে বিভিন্ন জিলাত ওলাই আহিছে আৰু প্ৰাণৰ শিল্পীগৰাকীক শীঘ্ৰেই ন্যায় প্ৰদান কৰিবৰ বাবে চৰকাৰৰ আহ্বান জনাইছে গতিকে আমিও সেই স্থিতিত আজিও অটল আছো যে চৰকাৰৰ দ্বাৰা গঠিত SIT ওৱান মেন কমিশ্যন আৰু ন্যায়িক আয়োগ জুডিচিয়েল কমিশ্যন যি গঠন হৈছে তাৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীয়ে শীঘ্ৰে ন্যায় পাব লাগে আৰু SITয়ে পানী নসৰাকৈ এখন শক্তিশালী অভিযোগনামা চাৰ্জশ্বিট মহামান্য ন্যায়ালয়ত দাখিল কৰিব লাগে সেই আহ্বান সেই দাবী আমাৰ সকলোৰে অসমৰ ৰাইজৰ লগত থাকি অসমৰ ৰাইজে বিচৰা ধৰণে আমি এই পদক্ষেপ লব লাগে বুলি আকৌ এবাৰ আজি আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছো লগতে SIT দাখিল কৰাৰ লগে লগে ন্যায়িক প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰাৰ বাবে ফাষ্ট ট্ৰেক আদালত ঘোষণা কৰিব লাগে গঠন কৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতত সমগ্ৰ ন্যায় বিচাৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে এইখিনি আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি ন্যায় বিচাৰি আমাৰ আবেদন চৰকাৰে এই ক্ষেত্ৰত অত্যন্ত সংবেদনশীলতাৰে দায়িত্বৰে গোটেই প্ৰক্ৰিয়াটোত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াইছে আপোনালোকে সকলোৱে গম পাইছে ইতিমধ্যে SITৰ ওচৰত বহু ব্যক্তিক আমন্ত্ৰণ কৰিছে মাতি আনিছে আৰু তেওঁলোকক সাক্ষ্য গ্ৰহণৰ পৰ্ব চলি আছে নিশ্চিতভাৱে গোটেই প্ৰক্ৰিয়াটোৰ জৰিয়তে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব বুলি আমি বিশ্বাস ব্যক্ত কৰিছো আৰু আমি আশা ব্যক্ত কৰিছো যে যিকোনো ব্যক্তি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে এই গোটেই ৰহস্যজনক ঘটনাটোৰ লগত যদি সাঙুৰ খাই আছে তে কোনেও যাতে ইয়াৰ পৰা বাচি যাব নোৱাৰে হাৰি যাব নোৱাৰে এই কথাটো নিশ্চিত কৰিব লাগে ন্যায়ালয়ে ন্যায়ালয়ৰ প্ৰতিও আমাৰ আহ্বান থাকিব গতিকে ন্যায়ালয়ে এই বিষয়টো অত্যন্ত সংবেদনশীলতাৰে গুৰুত্ব সহকাৰে আৰু ন্যায়িক যি প্ৰক্ৰিয়া ইয়াৰ যি do's and don'ts যিবিলাক বিষয় আছে গোটেই কথাখিনি চালি জাৰি চাই কঠোৰতম যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তালৈও আমাৰ আহ্বান আছে আমি 53টা স্থানৰ কথাটো আমি আপোনালোকক প্ৰত্যেকটো স্থানৰ কথা লিখিতভাৱে জনাই আছো ক'ত কিমান আমাৰ ব্লাড ডোনেশ্যন হ'ব কৰবাত 50 লেখা গৈছে কিন্তু 50 নহয় এটো 53 হ'ব 53 মিনিমাম গতিকে 50ৰ তলত কতো নাই গতিকে 53 তলত কতো নাই ইয়াত 50 এটা ভুলকৈ লেখা গৈছে আৰু 50 যত লেখা গৈছে তা 53 হ'ব এইখনো আপোনালোকক আমি ইয়াত 5380 হৈছে টোটেল গতিকে ইয়াত অকমান আৰু বাঢ়িব গতিকে এখন আমি 53 কৰিছো 53 দ্বিতীয় বিষয় কালি নতুন দিল্লী অত্যন্ত এক ভয়ঙ্কৰ ঘটনা বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে
এই বোমা বিস্ফোৰণত আজি যিটো আমি সংবাদ মাধ্যমৰ তথ্য পাইছো 12 জনকৈ লোকে এতিয়ালৈকে প্ৰাণ বিসৰ্জন দিব লগা হৈছে বা মৃত্যুবৰণ কৰিব লগা হৈছে আৰু 20ৰো অধিক ব্যক্তি এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তাৰ ভিতৰত কিছুৱে জীৱন মৃত্যুৰে যুঁজি আছে পোনপ্ৰথমে আমি যিসকল নিৰপৰাধী 12 জন লোক এই ভয়াবহ বিস্ফোৰণত প্ৰাণ বিসৰ্জন দিলে বা প্ৰাণ গ'ল এই সকলৰ প্ৰতি আমি আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো আৰু পৰিয়ালবৰ্গলৈ এই দুখৰ সময়ত আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো লগতে যিসকল আহত হৈ চিকিৎসাধীন হৈ আছে সেই সকল লোকৰ আমি আশু আৰোগ্য কামনা কৰিছো ইতিমধ্যে তেখেতসকলৰ চিকিৎসা চলিও আছে গোটেই দিল্লীৰ ঘটনাটোক লৈ ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিছু সময় পূৰ্বে ভূটানৰ থিম্পুত এটা ষ্টেটমেন্ট তেখেতে দিছে তেখেতৰ বক্তব্যত তেখেতে কৈছে যে দিল্লীৰ ঘটনাত জড়িত সকলোকে আইনৰ আওতালৈ অনা হ'ব all will be booked who are responsible in the bomb blast in Delhi এটু কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি কিছু সময় পূৰ্বে ভূটানৰ থিম্পুত অৱগত কৰিছে আৰু মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই যোৱাকালি ঘটনা সংঘটিত হোৱাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু লগে লগে তেখেতে ঘটনাস্থলীলৈ গৈছে আৰু যিসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সেই সকলৰ দেখা কৰিছে সেই সকলৰ চিকিৎসাৰ বুজ লৈছে আৰু লগে লগে তেখেতে নিয়া পা আৰম্ভ কৰি এনআইএৰ পৰা আৰম্ভ কৰি আমাৰ ফৰেনসিক যি দল আছে তাৰ পিছত অন্যান্য যিমান এজেন্সি আছে সকলোকে এই ঘটনা যাতে কোনো দোষী হাৰি যাব নোৱাৰে তাৰ কাৰণে অমিত শাহ ডাঙৰীয়াই সমগ্ৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে আৰু কঠোৰভাৱে এই ঘটনাত নিন্দা কৰিছে আৰু অমিত শাহ ডাঙৰীয়াও ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াও উল্লেখ কৰিছে যে আমি এই ঘটনাত ভাৰত চৰকাৰে এই ঘটনাত জড়িত কাকো ৰেহাই নিদিয়ে আপোনালোকে সকলোৱে ইতিমধ্যে গম পাইছে সংবাদ মাধ্যমৰ জৰিয়তে যে এই বোমা বিস্ফোৰণত জড়িত বা সন্দিগ্ধ যিটো কোৱা হয় তেনেকুৱা কিছু লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু যি খবৰ আহিছে এই গোটেই খবৰটো আপোনালোকে সকলোৱে গম পায় যে ইতিমধ্যে কেইজনমান ডাক্তৰৰ ঘৰত RDXৰ পৰা আৰম্ভ কৰি অত্যন্ত ভয়াবহ বিস্ফোৰক সামগ্ৰী AK-47 লকাৰত পোৱা হৈছে আৰু এই গোটেই ঘটনাটো আজি আমি হয়তো আপোনালোকে নকলেও বুজি পায় কিন্তু কবও লাগিব তিনিওজন ডাক্তৰ ইছলাম ধৰ্মী কেইদিনমান পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিছিল ৰেৱন্ত ৰেড্ডিয়ে মন্তব্য এটা কৰিছিল কংগ্ৰেছ মানে মুছলমান মুছলমান মানে কংগ্ৰেছ মই সমগ্ৰ মুছলমান সমাজক ইয়াৰ বাবে
কোনো দোষী সাব্যস্ত কৰিব বিচৰা নাই কিন্তু এনেকুৱা ঘটনাবিলাকত কিয় মুছলমান লোকসকল জড়িত হয় তাৰ প্ৰশ্নৰ উত্তৰ মই ভাৰতবৰ্ষৰ জনতালৈ ঠেলি দিছো দেশৰ মুছলমান জনতাই এই কথাটো চিন্তা কৰিব লাগিব মাতৃভূমি ভাৰতবৰ্ষক অস্থিৰ কৰিব বিচৰা বিদেশী শক্তিক কোনো পদ্ধতি যাতে লাই নিদিয়ে কোনো পদ্ধতি যাতে তেওঁলোকক সহযোগ নকৰে এই কথাটো বাৰ বাৰ আমি কৈ আছো আজি নহয় গতিকে ৰেৱন্ত ৰেড্ডিৰ বক্তব্য নিন্দাৰ যোগ্যতো হয়েই কিন্তু তেওঁ সঁচা কথাটোৱে কৈছে চাগে কংগ্ৰেছ মানে মুছলমান মুছলমান মানে কংগ্ৰেছ ভিতৰত মনত থকা কথাটো কি জানি তেওঁৰ বক্তব্যত প্ৰকাশ কৰিছে আৰু মই ভাবো এই বক্তব্য কংগ্ৰেছৰ নেতা ৰেৱন্ত ৰেড্ডি নহয় এই বক্তব্য ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী আৰু গৌৰৱ গগৈৰ বক্তব্য কাৰণ কংগ্ৰেছ ফ্ৰেটাৰ্নিটি কংগ্ৰেছে সদায় স্বাধীনতাৰ পিছৰে পৰাই ভোট বেংকৰ ৰাজনীতি আৰু বিভাজনৰ ৰাজনীতি আৰু তুষ্টিকৰণৰ ৰাজনীতি যি তিনিটা অত্যন্ত ঘৃণনীয় নিচ যিটো তেওঁলোকৰ নীতি ভোট বেংকৰ ৰাজনীতি বিভাজনৰ ৰাজনীতি আৰু তুষ্টিকৰণৰ ৰাজনীতি এই ঘৃণনীয় নিচ এই তিনিটা ৰাইজে নিবিচৰা অনীতিক নীতিলৈ ৰূপান্তৰ কৰিছে কংগ্ৰেছ দলে গতিকে আমি কংগ্ৰেছ দলকো তীব্ৰ ভাষাৰে গৰিহণা দিছো কংগ্ৰেছ দলৰ এই বক্তব্যবিলাকো আপোনালোকেও শুনিছে আমিও শুনিছো ইয়াৰ আগে আগে আপোনালোকে সকলোৱে জানে বেংগালুৰুৰ জেলত যিসকল সন্ত্ৰাসবাদী বা সমাজ বিৰোধী কিছু অপৰাধী জেলত থোৱা হৈছিল জেলত আছে তেওঁলোকক ভিভিআইপি ট্ৰিটমেণ্ট কংগ্ৰেছ চৰকাৰে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে তেওঁলোকক ভিভিআইপি ট্ৰিটমেণ্ট দিছে তেওঁলোকক মোবাইল ফোন টিভি তেওঁলোকে বিচৰা খাদ্য সকলো ধৰণৰ যোগাৰ কংগ্ৰেছ দলৰ ইংগিতত জেলত থকা অপৰাধীয়ে আজি দৃষ্টিকটুভাৱে এই সুবিধা পাবলৈ সক্ষম হৈছে গতিকে কংগ্ৰেছ দলৰ প্ৰতি ভাৰতবৰ্ষৰ জনতাৰ প্ৰশ্ন আমাৰ প্ৰশ্ন এই ধৰণৰ অপৰাধী সন্ত্ৰাসবাদীক সহায় কৰা দেশক অস্থিৰ কৰিব বিচৰা শক্তিৰ লগত কংগ্ৰেছ দলৰ সম্পৰ্ক কি কংগ্ৰেছ দলে ইয়াৰ উত্তৰ দিব লাগে ভাবো গৌৰৱ গগৈ হয়তো উত্তৰ নিদিব কংগ্ৰেছ দলে উত্তৰ নিদিব কাৰণ কংগ্ৰেছ দলৰ কিছু নেতাই কালি আৰু কিছু ব্যক্তিয়ে আনন্দ প্ৰকাশ কৰিছে উল্লাস ব্যক্ত কৰিছে বম ব্লাষ্ট হোৱাৰ পিছত সামাজিক মাধ্যমত বহুতে পোষ্ট কৰিছে আৰু কিছুমানে পোষ্ট ডিলিটো কৰিছে হট সাহস থাকিলে পোষ্ট ডিলিট কৰিব নোৱাৰে হয়তো চাইছিল মানুহৰ মনটো কেনেকুৱা হ'ব একেবাৰে ওপৰৰ জনে একশত হয়তো পোষ্টটো কৰা নাছিল মাজৰ মধ্যমীয়া মানুহৰ দ্বাৰা কৰাই চাইছিল যে গৌৰৱ গগৈৰ বক্তব্যটো মুখৰ বক্তব্যটো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ মুখেৰে আমি প্ৰকাশ কৰিম কিন্তু যেতিয়া দেশাত্মবোধ থকা ভাৰতবৰ্ষৰ জনগণে যেতিয়া ইয়াৰ বিৰোধিতা কৰিব আৰম্ভ কৰিলে দেশৰ আভ্যন্তৰীণ সুৰক্ষা বম ব্লাষ্ট 12 জনকৈ ব্যক্তিৰ মৃত্যু তাকলৈ যেতিয়া কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে তেতিয়া দেশৰ জনতাই কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰিব আৰু সেই কাৰণে সমগ্ৰ অসমত বা দেশত ইয়াৰ প্ৰতিবাদ হৈছে প্ৰতিবাদ মানে আজি সামাজিক মাধ্যমত প্ৰতিবাদ হৈছে আৰু তাৰ পিছত উপায়বিহীন হৈ পোষ্টটো ডিলিট কৰিলে পোষ্ট ডিলিট কৰিলে কংগ্ৰেছৰ চৰিত্ৰ ডিলিট হৈ নাযায় সামাজিক মাধ্যমত যদি পোষ্ট ডিলিট কৰে কংগ্ৰেছৰ চৰিত্ৰটো ডিলিট হৈ নাযায় কংগ্ৰেছে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত
এনেকুৱা বহু উদাহৰণ আছে কংগ্ৰেছৰ নেতা বাঘা বাঘা নেতা সন্ত্ৰাসবাদীৰ লগত হলি গলি কৰি আছে সন্ত্ৰাসবাদীৰ যি ভাষা সেই ভাষা কংগ্ৰেছৰ নেতাৰ মুখত প্ৰকাশ পাইছে গতিকে আমি কংগ্ৰেছ দলৰ এই যে বিপৰ্যয় এই কংগ্ৰেছ দলে দেশৰ স্বাৰ্থৰ বিপৰীতে গ্ৰহণ কৰা নীতি আৰু স্থিতি তাৰ কাৰণে আমি আজি কংগ্ৰেছ দলৰ যি লাচাৰ অৱস্থা পাইছো তেওঁলোকৰ পলিচি পেৰালাইচিছ আচলতে নীতিত তেওঁলোকৰ ক'ৰবাত পেৰালাইচিছ হৈছে আপাংগ হৈছে কংগ্ৰেছ দলৰ নীতি এই পলিচি পেৰালাইচিছত ভুগিছে কংগ্ৰেছ দল কাৰণ তেওঁলোকে দেশৰ স্বাৰ্থত নাই তেওঁলোকে দেশক শক্তিশালী হোৱাটো নিবিচাৰে তেওঁলোকে দেশক সদায় দুৰ্বল হোৱাটো বিচাৰে তেওঁলোকে দেশক সদায় অস্থিৰ অশান্ত হোৱাটো বিচাৰে আৰু তাৰ উদাহৰণ কংগ্ৰেছৰ কেইবাজনো নেতাৰ কিছু বক্তব্য বাকী কথাটো নকয় খৰ্গে ডাঙৰীয়াৰ পুত্ৰই অসমক লৈ কি ধৰণৰ বক্তব্য দি গ'ল কেইদিনমান আগত অসমত যেন মেধা নাই অসমত যেন ইয়াত ইণ্টেলেক্ট তেনেকুৱা কোনো ধৰণৰ মানুহ নাই বুদ্ধিদীপ্ত মানুহ নাই এই ধৰণৰ বক্তব্যবিলাক কংগ্ৰেছ দলৰ কাৰণে ক'বৰ কাৰণে তেওঁলোকৰ কোনো লাজমান সন্মানৰ প্ৰয়োজন নাই তেওঁলোকৰ মুখত যি আহে তাকেই তেওঁলোকে ক'বলৈ কুণ্ঠাবোধ নকৰে কাৰণ তেওঁলোকক ভোট লাগে দেশ জহন্নমে যাওক শাসন লাগে ভাৰতবৰ্ষ অস্থিৰ হওক কোনো তেওঁলোকৰ সংবেদনশীলতা নাই তেওঁলোকক লাগে ৰাজনীতি তেওঁলোকৰ ৰুটি হেকাৰ সুবিধা এই ধৰণৰ কংগ্ৰেছ দলৰ যিটো নীতি আৰু স্থিতি দেশ স্বাধীন হোৱাৰ পিছৰ পৰা আমি দেখিছো এই নীতি আৰু স্থিতিয়ে ভাৰতবৰ্ষক মাজে মাজে দুৰ্বল কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে নকৰা নহয় কিন্তু ভাৰতবৰ্ষৰ জনগণে কিন্তু কংগ্ৰেছৰ সেই নীতি আৰু স্থিতিক হয়তো কেতিয়াবা ৰাজনৈতিকভাৱে কৰবাত শাসনৰ সুবিধা দিছে সেইটো বেলেগ বস্তু কিন্তু এই ধৰণৰ দেশৰ স্বাৰ্থৰ বিৰুদ্ধে যেতিয়াই কংগ্ৰেছ দলে অৱস্থান কৰিছে তেতিয়াই কিন্তু দেশৰ জনগণে সদায় তাৰ মুহূৰ্তৰ জবাব উচিত প্ৰত্যুত্তৰ কংগ্ৰেছ দলক দি আছে আৰু ভাৰতীয় জনতা পাৰ্টি দেশাত্মবোধৰ যাৰ ৰক্তই প্ৰতিবিন্দুত যাৰ দেশাত্মবোধ জড়িত ভাৰতীয় জনতা পাৰ্টি আমাৰ দলে কেতিয়াও কংগ্ৰেছ দলৰ এই ধৰণৰ বক্তব্য এই ধৰণৰ নীতি এই ধৰণৰ তেওঁলোকৰ স্থিতিক আমি কোনো কালেই সমৰ্থন কৰাটো দূৰৰ কথা বহুত তেওঁলোকৰ এই নীতি আৰু স্থিতিৰ পৰা আঁতৰি আহিবৰ কাৰণে আমি আজি আহ্বান জনাইছো আৰু গৌৰৱ গগৈ ডাঙৰীয়াই যদি সাহস আছে প্ৰদ্যুৎ বৰদলৈ তেওঁ কালি যি ঘটনা কৰিলে প্ৰদ্যুৎ বৰদলৈ পাছত ডিলিট কৰিলে তাৰ বাবে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মই প্ৰত্যাহ্বান জনাইছো গোটেই ঘটনাটো আমি গৰিহণা দিয়াৰ লগতে এই ঘটনাত যিসকল জড়িত এই গোটেই প্ৰত্যক্ষ পৰোক্ষভাৱে যিসকল জড়িত তেওঁলোকক বিৰুদ্ধে কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি যাতে ভাৰত চৰকাৰে বিহাৰ ব্যৱস্থা কৰে তাৰ বাবে আহ্বান জনাইছো লগতে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছো অসমত যিসকলে কালি উল্লাস কৰিলে সেইসকলৰ বিৰুদ্ধেও চৌমতো কেছ অসম চৰকাৰৰ গৃহ বিভাগে ল'ব লাগে তেওঁলোকক ৰেহাই দিব নালাগে যোনে কালি ফেচবুকত পোষ্ট দিলে যোনে কালি আনন্দ উল্লাস কৰিলে কোনোবা প্ৰত্যক্ষভাৱে কংগ্ৰেছ হওক কোনোবা অপ্ৰত্যক্ষভাৱে কংগ্ৰেছ হওক সেই সকলৰ বিৰুদ্ধে অসম চৰকাৰে এটা ব্যৱস্থা কঠোৰ ব্যৱস্থা তেওঁলোককো বিৰুদ্ধেও গোটেই ঘটনাটোত তেওঁলোকে কিয় আনন্দ উল্লাস ব্যক্ত কৰিলে কিয় তেওঁলোকে সামাজিক মাধ্যমত পোষ্ট দিলে
মই সকলো কংগ্ৰেছ বুলি ক'ব নাই, প্ৰত্যক্ষ বা পৰোক্ষ কংগ্ৰেছী কথা কৈছো। প্ৰত্যক্ষ পৰোক্ষ সকলো তেনেধৰণৰ কংগ্ৰেছীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো, আহ্বান জনাইছো, দাবী জনাইছো। বেংগলোৰৰ জেলৰ কথাটো মই আপোনালোকক কৈছো। ইয়াৰ আগত বিভিন্ন ধৰণৰ তথ্য আমাৰ ওচৰত আহিছে। 2016 পৰা 2020 চনলৈকে যিগৰাকী ব্যক্তিয়ে 20 জনতকৈ অধিক ব্যক্তিক আইচিছৰ বা ISI যিটো পাকিস্তানৰ সংস্থা আছে ISI, তাত যোৱাৰ কাৰণে যিগৰাকীয়ে আগভাগ লৈছিল, তেনেকুৱা জুহাব হামিদ শেকিল মান্না, যিয়ে 20 জনতকৈ অধিক ব্যক্তিক ISI যোগদান কৰাৰ বাবে বা ISI সহায় কৰাৰ কাৰণে চেষ্টা কৰিছিল, তেনেকুৱা ব্যক্তিসকলৰ বিৰুদ্ধেও মানে এই গোটেই প্ৰক্ৰিয়াটোত তেওঁলোককো যাতে কঠোৰ শাস্তি বিহা হয় তাৰ বাবেও আমি আহ্বান জনাইছো। উমেশ ৰেড্ডী মোবাইল ব্যৱহাৰ কৰিছে, আমি সকলোৱে জানো, কেইবাটাও ধৰ্ষণ কাণ্ডত জড়িত। গতিকে এনেধৰণৰ ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি ভাৰত চৰকাৰৰ গৃহ বিভাগৰ প্ৰতিও আহ্বান জনাইছো। গতিকে এটা বিষয় লৈ আপোনালোকৰ সন্মুখত আজি আমি আমাৰ দলৰ স্থিতি আৰু দলৰ নীতি আপোনালোকৰ আগত ব্যক্ত কৰিছো। আপোনালোকে যদি কিবা প্ৰশ্ন কৰিব বিচাৰে আপোনালোকে প্ৰশ্ন কৰিব পাৰে। আৰু যদি প্ৰশ্ন নাই তেনেহ'লে আজিৰ সংবাদমেল আমি ইয়াতে সামৰণি কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।